হেল্ল' এভৰিৱান, এইকেইদিন ছ'চিয়েল মিডিয়াত এটা মানে বস্তু বহুত ভাইৰেল হৈ আছিলে। ভাবিলোঁ আজি মই ট্ৰাই কৰি চাওঁ। আজি ৰাতিপুৱাই এয়া পানী ল'লোঁ, গৰম পানী, এয়া চচ এটাত লৈ ল'লোঁ, তাতে দিলোঁ আটা। এইখিনি আটা দি দিলোঁ ধুনীয়াকৈ। আটাখিনি দি পেলাই এনেদৰে মানে আটাখিনি দি পেলাই অকণমান টাইম হেতাই লৰাই মেলি দিয়াৰ পাছত মানে আটাখিনি মানে নিজে নসনাকৈও মানে এনেকৈ হৈ যায়। চাই আছিলোঁ মানে ভিডিঅ'টো আজি কেইদিনমানৰ পৰা। ভাবিলোঁ আজি ময়ো ট্ৰাই কৰি চাওঁ আৰু কি হয় আপোনালোকক ৰিজাল্টটো লাষ্টত জনাম বাৰু। এয়া অলপকৈ পানী দি যিখিনি পৰিমাণত মোক লাগে সেইখিনি পৰিমাণত মই পানী দি ধুনীয়াকৈ এইখিনি মিলাই লৈছোঁ। আপোনালোকেও নিজৰ পৰিমাণত মিলাই ল'ব আৰু আপোনালোকে কোনে কোনে এইটো ট্ৰাই কৰি চাইছে মোক জনাব দেই কমেণ্টত। আৰু এইফালে চাওকচোন, মই অলপকৈ পানী দি আৰু অকণমান টান হৈছে, টান মোৰ লাগিছে। আৰু ইয়াতে মই আৰু অলপমান পানী দি দিলোঁ। এইফালে পানী দি ধুনীয়াকৈ লৰাই আছোঁ। এৰি দিলে লাগি যাব যিহেতু মই জুইত বনাইছোঁ। আৰু এইফালে হৈ গ'ল ধুনীয়াকৈ। এইখিনি অলপ টাইম চেঁচা হ'বলৈ দিলোঁ আৰু এয়া চেঁচা হৈ গ'ল। আৰু ঠাণ্ডা হৈ যোৱাৰ পাছত এইখিনি মই ধুনীয়াকৈ এতিয়া হাতেৰে মঠি ল'ম। বেছি টাইম মঠিব নালাগে যিহেতু মঠাৰ নিচিনাই হৈছে আৰু সেইবাবে অকণমান মঠি মেলি লৈ হাতেৰে অকণমান মানে যিখিনি লাগি আছে ছাইডত সেইখিনি এৰাই দিম আৰু হাতেৰে ধুনীয়াকৈ। তাৰপাছত এতিয়া মোৰ ধুনীয়াকৈ হাতে এৰুৱা হৈ গৈছে। আৰু মোৰ কিন্তু অকণমান শুকান আটা দিব লগা হ'ল দেই, মানে অকণমান নিজকে ঢিলা লাগিলে। সেইবাবে মানে আৰু অলপমান শুকান আটা দি এইফালে চাওকচোন বলকেইটা বনাইছোঁ, ইমান ধুনীয়া ছফ্ট হৈছে। আৰু এইফালে এটা কৰি মই চব বেলি ল'ম এতিয়া। এইফালে মই এটা কৰি সকলোখিনি ৰুটি বেলি ল'লোঁ ধুনীয়াকৈ পাতলকৈ। আৰু এইফালে পাতলকৈ বেলি লোৱা হৈ গ'ল। আৰু এইফালে পাতি দিলোঁ এখন কেৰাহীত তেলো গৰম হৈ গ'ল। এইখিনি তেল গৰম হৈ গ'ল আৰু ইয়াতে দি দিলোঁ এখন ৰুটি। আৰু ৰুটিখন বাৰু ইমান ফুলা নাছিল, মানে এয়া ফুলিছে আৰু আপোনালোকে দেখা পাইছে, ইমান ফুলা নাই মানে। আৰু তাতে এটা ইণ্টাৰেষ্টিং কথা কি হ'ল জানেনে, মই কিন্তু নিমখ দিবলৈ পাহৰিলোঁ দেই। আপোনালোকে নিমখটো দি ল'ব যদি এইটো ট্ৰাই কৰে। আৰু চাওকচোন ফুলিছে আৰু আপোনালোকে ধুনীয়াকৈ ফুলিছে। আগৰ বেলেগ মানে ইবোৰৰ নিচিনাকৈ ফুলা নাই যদিও অলপমান হ'লেও ফুলিছে। আপোনালোকে লক্ষ্য কৰিছেনে নাই? এইফালে এতিয়া ৰুটি হৈ গ'ল। এইয়া যে গৰম পানীত বনাইছিলোঁ ৰুটিখিনি, এইখিনি দেখিছোন কিমান ধুনীয়া কোমল হৈছে, ছফ্ট হৈছে চব। তেলত বনাইছিলোঁ বাৰু, পুৰি বনাইছিলোঁ। আৰু এইফালে লৈছোঁ ৰঙালাও আলু চব্জি আৰু এইফালে লৈছোঁ আচাৰ। এতিয়া ধুনীয়াকৈ খাই দিম।